প্ৰিয় দৰ্শক, মৃত্যুৰ ২৪ ঘণ্টাৰ পাছত আত্মা নিজৰ ঘৰলৈ কিয় ঘূৰে জানেনে? প্ৰাচীন ধৰ্মগ্ৰন্থ গৰুড় পুৰাণত কোৱা হৈছে যে যেতিয়া কাৰোবাৰ মৃত্যু হয়, তেওঁৰ আত্মা ২৪ ঘণ্টাৰ পাছত পুনৰ ঘৰলৈ ঘূৰি আহে। প্ৰিয় দৰ্শক, মৃত্যু এনে সত্য যাক কেতিয়াও সলনি কৰিব পৰা নাযায়। যেতিয়া কাৰোবাৰ মৃত্যু হয়, সেই আত্মা ভৌতিক শৰীৰৰ পৰা ওলাই অদৃশ্য ৰূপে সেই জেগাতে ঘূৰি ফুৰে য'ত তেওঁৰ জীৱনৰ অন্তিম সময়খিনি পাৰ হৈছিল, য'ত তেওঁৰ আত্মাই শৰীৰ ত্যাগ কৰিছিল। কাৰণ তেওঁ সংসাৰৰ মোহমায়াত সোমাই আছে, বুজি পোৱা নাই যে তেওঁৰ আত্মাই ভৌতিক শৰীৰ ত্যাগ কৰিলে। তেওঁ প্ৰিয়জনৰ মোহে কষ্ট দিবলৈ আৰম্ভ কৰে। তেওঁ এই সংসাৰ ত্যাগ কৰা কথা মানি ল'ব নিবিচাৰে। ২৪ ঘণ্টাৰ ভিতৰত আত্মাৰ কৰ্ম অনুযায়ী যমলোকত হিচাপ নিকাচ হয়। প্ৰিয়জনৰ কন্দা কটা দুখ দেখি ২৪ ঘণ্টাৰ পাছত আত্মাটোক পৃথিৱীলৈ পুনৰ পঠিয়াই দিয়া হয়। আত্মাটো ১০ দিনলৈকে নিজৰ ঘৰৰ প্ৰয়োজনৰ মানুহৰ লগে লগে ঘূৰি ফুৰে। আত্মাটোৱে তেতিয়াহে তৃপ্তি পায় যেতিয়া ঘৰত তেওঁৰ অন্তিম কৰ্ম হয়। তেতিয়া তেওঁ এই সংসাৰ এৰি নতুন যাত্ৰা আৰম্ভ কৰে। আহক এটা কাহিনীৰ মাধ্যমেৰে জানো যে আত্মা ২৪ ঘণ্টাৰ পাছত ঘৰলৈ পুনৰ কিয় ঘূৰি আহে। ইয়াৰ মাজত লুকাই থকা আধ্যাত্মিক ৰহস্যটো, যিটো ৰহস্যৰ কথা ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা ব্ৰহ্মদেৱে নাৰদ মুনিক কৈছিল। প্ৰাচীন কালত এজন ৰজা আছিল। তেওঁ খুবেই ন্যায়প্ৰিয় আছিল, নিজৰ জনতাৰ প্ৰতি দায়িত্বশীল আছিল। তেওঁ কেৱল পুণ্য কাম কৰিছিল। এদিন হঠাৎ তেওঁৰ মৃত্যু হ'ল। তেওঁৰ মৃত্যুত সকলো দুখত ভাগি পৰিল। ৰজাৰ আত্মাটোৱে নিজৰ পৰিয়ালৰ মানুহখিনিক কান্দি থকা দেখি মাত লগাবলৈ চেষ্টা কৰে, কিন্তু তেওঁৰ মাত কোনোৱে নুশুনে। তেতিয়া ৰজাৰ আত্মাটোৱে চিন্তা কৰে যে মোৰ পৰিয়ালৰ মানুহখিনিয়ে কিয় বুজি নাপায় যে এই সংসাৰখন অস্থায়ী, এই সংসাৰখন মোহমায়া, মই ইয়াৰ পৰা মুক্তি পাবলৈ বিচাৰোঁ। কিন্তু ৰজাৰ ঘৰৰ মানুহখিনিয়ে কন্দা কটা কৰি ৰজাৰ আত্মাটোক মোহমায়াৰ ফালে টানি আছিল। নিজৰ মানুহখিনিয়ে দুখ কৰি কান্দি কাটি যদি মৃত্যু হোৱা মানুহজনক মাতি থাকে, তেতিয়া সেই আত্মাৰ মুক্তি পোৱাত বাধাৰ সৃষ্টি হয়। ৰজাৰ আত্মা যেতিয়া ২৪ ঘণ্টাৰ পাছত নিজৰ ঘৰলৈ ঘূৰি আহে, ঘৰৰ প্ৰত্যেকটো জেগাতে ঘূৰি ফুৰে য'ত য'ত তেওঁৰ নিজৰ সন্তান পৰিয়ালৰ লগত সুখ দুখৰ সময় পাৰ কৰিছিল, য'ত তেওঁ ৰাজসিংহাসনত বহি ন্যায় কৰিছিল। সকলোবোৰ কথা মনলৈ আহিছিল। ৰজাৰ আত্মাই ঘৰৰ মানুহখিনিক নিজৰ উপস্থিতিৰ কথা জনাব বিচাৰিছিল। ৰাণীক বিলাপ কৰি থকা দেখি ৰজাৰ আত্মাই কৈছিল যে হে ৰাণী, তোমাৰ এই বিলাপে মোক দুৰ্বল কৰিছে, মোক এই সংসাৰৰ পৰা মুক্তি লাগে। কিন্তু তেওঁৰ মাত ৰাণীয়ে শুনি পোৱা নাছিল। সন্তানৰ মূৰত হাত ৰাখি ৰজাৰ আত্মাই কৈছিল যে মোৰ মৰমৰ পুত্ৰ, এই সংসাৰখন অস্থায়ী, সকলোৱে এদিন এই সংসাৰখন ত্যাগ কৰিবই লাগিব। তুমি মোৰ অবিহনেও জীয়াই থাকিব পাৰিবা, শক্তিশালী হ'ব পাৰিবা। কিন্তু তেওঁৰ পুত্ৰও তেওঁৰ কথা শুনি পোৱা নাছিল। এইবাৰ তেওঁ নিৰাশ হৈ নিজৰ পৰিয়ালৰ ফালে চাই নিজকে ক'লে যে এয়া আচলতে মোৰ মোহ হয়, যি মোক সাংসাৰিক ইচ্ছাত বান্ধিব খুজিছে। কাহিনীটো শুনি নাৰদ মুনিয়ে বুজি পালে যে মানুহে মৃত্যুৰ ২৪ ঘণ্টাৰ পাছত ঘৰলৈ কিয় ঘূৰে। আত্মা অমৰ হয়, আত্মা কেতিয়াও নমৰে, ইয়াৰ কেৱল অন্ত হয়। মানুহৰ মৃত্যুৰ পাছত আত্মাৰ এটা নতুন যাত্ৰা, যি এই সংসাৰত জন্ম লৈছে তেওঁ এদিন এই সংসাৰ এৰি যাবই লাগিব। মৃত্যু কেৱল এখন নাটক, আত্মাৰ মুক্তি পোৱাৰ এটা প্ৰক্ৰিয়া। মৃত্যুৰ ২৪ ঘণ্টাৰ পাছত আত্মা এই কাৰণেই ঘৰলৈ ঘূৰি আহে কাৰণ ঘৰৰ পৰিয়ালৰ মানুহখিনিয়ে দুখ কৰি মাতি থাকে। পৰিয়ালৰ দুখ চকু পানীয়ে আত্মাটোক ব্যাকুল কৰি তোলে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।